সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই কুমকুম পৰাশৰ ঢেকা। এতিয়া বাজিছে ৰাতিৰ 9:30। মই ভাত চাত খাই উঠিলোঁ আৰু আজি আমি কৰিবলৈ গৈ আছোঁ লেট নাইট ষ্টাডি। বলক এতিয়া আমি আমাৰ ব্লগটো আৰম্ভ কৰোঁ। লেটছ গো। এখন আছে বটনিৰ প্ৰেক্টিকেল কপি, যোনখন আমাৰ দোকানত এনে পৰি আছিল, চ' পাপাই লৈ আহিলে লিখিবলৈ। আৰু ইয়াতে ফটোচিনথেছিছ ট্ৰান্সপিৰেশ্যন দেখি মোৰ একে আগৰ ক্লাছ 9 আৰু 10লৈহে মনত পৰি গৈছে। আৰু মই ইংলিছৰ চিলেবাছখন চেক কৰিলোঁ আৰু গোটেইখিনি টিক মাৰি ল'লোঁ যি আহিব। তাৰপিছত মায়ে কফি অলপ দি থৈ গ'ল আৰু এইখিনি দিয়ে মই আজি গোটেই ৰাতিটো ছাৰ্ভাইভ কৰিব লাগিব। আমাৰ এক্সাম আকৌ আৰম্ভ হ'বই নৱেম্বৰ 10 তাৰিখৰ পৰা। সেয়ে ভাবিলোঁ ইংলিছৰ যি পইম আহিব সেই গোটেইখিনি এক্সপ্লেনেশ্যন আৰু চামাৰি লিখি আজিয়ে শেষ কৰি থৈ দিওঁ, যাতে পিছত নোটছ বিচাৰি হাহাকাৰ কৰিবলগীয়া নহয়। এতিয়া মই পঢ়ি আছোঁ দ্য ভইচ অফ দ্য ৰেইনৰ নোটছখিনি, যোনখিনি আমাৰ কলেজৰ পৰা দিয়া হৈছে। আৰু এতিয়া মই চাই আছোঁ তাৰে এটা এক্সপ্লেনেশ্যন মেগনেট ব্ৰেইনছৰ পৰা, আৰু যোনবোৰ ৱৰ্ডছ নিউ হয় সেইবোৰৰ মিনিংবোৰ মই কপিত নোট ডাউন কৰি গৈ আছোঁ। লগতে যি পয়েটিক ডিভাইচেছ ইউজ হৈছে সেইবোৰো মই নোট ডাউন কৰি লৈছোঁ। বহুত সময় লিখি আছোঁ, কিন্তু মোৰ আজি ভাগৰ লগা নাই দেই, কাৰণ মই আজি কফি খাই ল'লোঁ যে। ডেটছ ৱাই আই লাভ কফি। চামাৰিটো লিখি হৈ গ'ল আৰু এইফালে চাওকচোন মই চাইল্ডহুড পইণ্টটোৰ কি অৱস্থা কৰি থৈ দিছোঁ। ছাৰে যদি ঘপকৈ দেখে নহয়, ছাৰে মোক ভাল পিটন দিব। বাৰু পানী খাই লওঁ, যদি পানী নাখাওঁ নহয় মোৰ গেছ হৈ যাব। এতিয়া মই পঢ়ি আছোঁ ফাদাৰ টু ছান কবিতাটো, আৰু এই কবিতাটো কিন্তু পঢ়ি ভাল লাগে দেই। মই ৱৰ্ডছ মিনিংখিনি লিখিলোঁ। এতিয়া যি লিটাৰেৰী ডিভাইচ ইউজ হৈ আছে পইণ্টটোত সেইখিনি মই লিখি আছোঁ। মই এতিয়া ফাদাৰ টু ছান কবিতাটোৰ চামাৰিটো লিখি আছোঁ। লাহে লাহে টোপনিয়াই হেঁচা মাৰি আহিছে, কিন্তু আৰু এটা পইম আছে, সেইটো সমাপ্ত কৰিহে মই বিচনাত পৰিম। এতিয়া 3 বাজু হৈছেগৈ। বাজিলে 3টা। আৰু ফটোগ্ৰাফ ফৰ্মটো আকৌ আমাৰ সিবাৰ এক্সামত আহিছিলে, সেইকাৰণে এইটো আকৌ ইমান উৰাই ঘূৰাই পঢ়ি নাথাকোঁ আৰু মনত আছে অলপ চলপ, জাষ্ট চামাৰিটোকে ভালকৈ লিখি থৈ দিওঁ। আৰু পঢ়ি থকা সময়ত যে মই ভৰিখন সদায় তুলি ল'ম, কি ক'ম আৰু, ইমান কমফৰ্টেবল লাগে ভৰিখন তুলি ল'লে। ফাইনেলি মোৰ হৈ গ'ল চব লিখি, and I'm trying my best to not make any kind of sound because everyone is busy sleeping, you know. বলক এতিয়া অলপো শব্দ নকৰাকৈ মনে মনে আমাৰ টেবুলখন চাফা কৰি লওঁ। পাপাইতো এই 3টা মানত আহিছিলে এই ৰুমলৈ, আৰু একদম যিহে চিঞৰিবলৈ বকিব ওলাইছিল নহয়। মই কৈছোঁ অলপমান মনে মনে কোৱা, নহ'লে চব মানুহ উঠি যাব, এতিয়া ৰাতিপুৱা 3টা বাজিছে বুলি কৈছোঁ। মনে মনে গালি এটা দি থৈ গুচি গ'লগৈ পাপা।
এতিয়া 4টা বাজু হৈছেগৈ আৰু মোৰ এতিয়া আৰু ব্লগ বনাই থকা মোৰ গাত শক্তি নাই সো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ এতিয়া সকলোকে বাই বাই থেংকছ ফৰ ৱাচিং